হাই এভৰিৱান আসসালামু আলাইকুম। আজি অকণমান দোৱা কৰাম বুলি লৈছোঁ আমি নানিহঁতৰ ঘৰতে। তাৰ কাৰণে যা যোগাৰ চলি আছে। এয়া তৰকাৰী বনাই আছে, নানিয়ে বনাইছে দেই। আৰু লগতে এইবোৰ বনাবলৈ ৰেডি হৈ থোৱা আছে। আৰু এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু বতৰটো চাওক না, কিমান ধুনীয়া বতাহ মাৰি আছে নহয়, চায়ে ভাল লাগিছে বাহিৰখন। লগতে আমাৰ ছাৰে এইফালে কেৰম খেলি আছে, ময়ো পিছে খেলিছোঁ মাজে সময়ে। তাৰপিছত মানুহ যিহেতু সৰহ হ'ল, সেইকাৰণে আমৰ চাটনি খাম ভাবিলোঁ। আৰু আমৰ চাটনিখন যে খাবলৈ ইমান টেষ্টি হৈছিলে নহয়। পিছে মই বনোৱা নাছিলোঁ, মই অকল সোৱাদহে ল'লোঁ, কাৰণ মই বাকী কামত বিজি আছিলোঁ যে, সেইটো কাৰণে। বহুত দিনৰ মূৰত মই আমৰ চাটনি খাইছোঁ আৰু বহুত টেষ্টি লাগিলে। দোৱা হৈ গ'ল আল্লাহেকত। এইফালে জোনাবসকল যাব লৈছে। আৰু লগতে মহাতীয়ে মাছ ধৰিব গৈছিলে, তো মহাতী আহি পাইছে, চবেই মাছ চাইছে। আৰু ঘৰৰ ল'ৰাকেইটাই ভাত খালে। আৰু এতিয়া মাছ এৰুৱাই আছে জালৰ পৰা। এফালে আমাৰ হাজবেণ্ড টেলেণ্ট দেখাই মাছ এৰুৱাইছে। আৰু এয়া হৈ গ'ল আবেলি চাহৰ সময়। আমি এনেকৈ চবেই মিলি চাহ অকণমান খালোঁ আবেলি। তো আজি দিনটো নানি ঘৰত মোৰ এনেদৰে পাৰ হ'ল। আকৌ লগ পাম নতুন এটা মিনি ব্লগত। টিল দেন বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল।